মই নিজৰ ভোট কেন্দ্ৰ পূৰ্ণকামদেৱ কিসমত আমাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 271 নং বুথত মই ভোটদান সাব্যস্ত কৰিলোঁ আৰু মোৰ ভোট যুৱ প্ৰজন্মৰ সুৰক্ষা আৰু সংস্থাপনৰ বাবে অসমৰ সুৰক্ষা আৰু বিকাশৰ বাবে আই মাতৃ মহিলা শক্তিৰ স্বাৱলম্বনৰ বাবে জ্যেষ্ঠ নাগৰিক দিব্যাংগজনক কেনেকৈ অৰ্থনৈতিক আমি নিৰাপত্তা সুৰক্ষা দিব পাৰোঁ সেই গোটেই চিন্তাৰে মই মোৰ ভোট উন্নয়নৰ পক্ষত আৰু আই অসমীৰ সুৰক্ষাৰ বাবে প্ৰদান কৰিলোঁ। কেনেকুৱা দেখিছে ছবিখন আপুনি যিহেতু গোটেই অসমখন ঘূৰিছে নিৰ্বাচনী প্ৰচাৰ সমগ্ৰ অসমত এইবাৰ যি ফলাফল হ'ব অসমৰ বা দেশৰ ৰাজনৈতিক ইতিহাসত এক অদ্ভুত অভূতপূৰ্ব এটা যিটো কোৱা হয় হিষ্টৰিক মেণ্ডেট NDAৰ পক্ষত অহাটো প্ৰায় সুনিশ্চিত আৰু আজি ভোটদানৰ যিটো পাৰ্চেণ্টেজ সেইটোৱে আমাক কনফিডেন্স দিছে আত্মবিশ্বাস দিছে যে 1.5 বজালৈকে প্ৰায় 1.5 কোটি অসমৰ শ্ৰদ্ধেয় ভোটাৰ ৰাইজে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে 5 বজালৈকে সময় আছে গতিকে মই ভাবোঁ এইবাৰ যোৱাবাৰ হয়তো 82% ভোট হৈছিলে এইবাৰ 85ৰ ওপৰত 88 89 বা 90%লৈকে হয়তো এইবাৰ ভোটদান হ'ব পাৰে তাৰ এটা পৰিৱেশ মই দেখিবলৈ পাইছোঁ। কংগ্ৰেছে দাবী কৰিছে তেওঁলোকে এইবাৰ চৰকাৰ গঠন কৰিব বিজেপিৰ পতন হ'ব। কংগ্ৰেছে অসমত চৰকাৰ কৰিব নোৱাৰে বাংলাদেশ বা পাকিস্তান ক'ৰবাত যদি পাৰে তাতে পাৰিব পাৰে অসমত নোৱাৰে। যোৰহাট খোৱাং শিৱসাগৰ এই তিনিটা কি হ'ব মৰিয়নি এনেকুৱা হ'ব। 3 লাখ গগৈ বিজেপিৰ পক্ষত আছে 3 গগৈ একলগ হৈ আছে গতিকে আপোনালোকে অনুমানটো প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে নিজে উলিয়াই লওক। ডিলিমিটেশ্যনৰ পিছত যিহেতু বৰক্ষেত্ৰী সমষ্টিত আপুনি প্ৰথমটো ভোট দিছে কি ক'ব বৰক্ষেত্ৰীত কেনে দেখিছে? বৰক্ষেত্ৰীত ভাল হ'ব মই মোৰ বিৰাট এটা হেৰি আছিলে টেনশ্যন আছিলে যিহেতু মই ইয়াৰ ভোটাৰ যদিও মই গোটেই অসমৰ জিলা বা সভাপতি হিচাপে কাম কৰি আছোঁ নিজৰ কাঁচিখনে যেনে গাৰফালে টানে নিজৰ সমষ্টিটোৰ প্ৰতি আনিবই এইবাৰ নাৰায়ণ ডেকা বৰক্ষেত্ৰী সমষ্টিত নিশ্চিতভাৱে কাৰণ যোৱাবাৰৰ পৰিৱেশ এইবাৰ নাই এইবাৰ এটা পজিটিভ ইতিবাচক পৰিৱেশ আমি দেখিছোঁ উন্নয়নৰ পক্ষত আৰু সবকা সাথ সবকা বিকাশ সকলোৰে লগত সকলোৰে বিকাশ মন্ত্ৰক সাৰথি কৰি নাৰায়ণ ডেকাই যোৱা 10 বছৰ বিশেষভাৱে 5 বছৰ বিধায়ক হিচাপে আৰু যোৱা 5 বছৰ বিধায়ক নথকাৰ পিছতো যিদৰে ৰাইজৰ লগত সংপৃক্ত হৈ ৰাইজৰ সেৱা কৰিছে তাৰ প্ৰতিদান নিশ্চয় ৰাইজে আজি ভোটাধিকাৰৰ মাধ্যমেৰে দিব আৰু সেই পৰিৱেশটো আজি আমি গোটেই আমাৰ সমষ্টিটোত বৰক্ষেত্ৰী সমষ্টিত দেখিবলৈ পাইছোঁ। টিহুত এটা চন্দ্ৰমোহন পাটোৱাৰী প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব চৰ্চা চলি আছে কি ক'ব টিহু কি হ'ব? চন্দ্ৰমোহন পাটোৱাৰীক তেওঁ যদি ইলেকশ্যন নেখেলে তেতিয়া বেলেগ কথা ইলেকশ্যন খেলালৈকে চন্দ্ৰমোহন পাটোৱাৰীক টিহুত হৰুৱাটো সহজ কথা নহয়।